নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আপোনালোকে আত্মনিৰ্ভৰশীল অসম অভিযান যিটো 2 লাখ টকা আঁচনি তো সকলোৱে এপ্লাই কৰিছে। তো এইটো কেতিয়া দিব, অৰ্থাৎ টকাটো আপোনালোকে কেতিয়া পাব, তো এইটোৱে ভিডিঅ'লৈ আজি আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক ফ্ৰেণ্ডসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুবান্ধৱীসকল, মই যেতিয়া এপ্লাই কৰিছিলোঁ ইয়াৰ আগৰ বছৰ অৰ্থাৎ 2024-ত, তো 2024-ত মই জানুৱাৰী মাহত এপ্লাই কৰিছিলোঁ, যিটো ফাৰ্ষ্ট পৰ্যায়ৰ আত্মনিৰ্ভৰশীল অসম অভিযান। তো এইটো এপ্লাই কৰিছিলোঁ। এপ্লাই কৰাৰ পিছত 3 মাহ 4 মাহ পিছত ইণ্টাৰভিউ হৈছিল। তো এতিয়া আপোনালোকৰ ইণ্টাৰভিউ চলি আছে বৰ্তমান সময়ত। তো ইণ্টাৰভিউ হোৱাৰ পিছত অৰ্থাৎ জানুৱাৰী মাহত এপ্লাই হৈছিল আৰু মাৰ্চ এপ্ৰিলত ইণ্টাৰভিউ আৰম্ভ হৈছিল। ইণ্টাৰভিউ দিলোঁ, দিয়াৰ তো নৱেম্বৰ অক্টোবৰত মই টকাখিনি পাইছোঁ। এইটো 75,000 টকা এটা চেক দিছে মোক। এইটো গুৱাহাটীত খানাপাৰাত এটা অনুষ্ঠান হৈছিল, এই অনুষ্ঠানত চেক দিছিল আৰু তাৰপিছত 25,000 টকা একাউণ্টত সোমাই দিছিল। তো টোটাল 1 লাখ টকা মোক দিছিল। এতিয়া কথা হ'ল যে আপোনালোকৰ ছেকেণ্ড পৰ্যায় অৰ্থাৎ এতিয়া যিসকলৰ ইণ্টাৰভিউ চলি আছে সিহঁতে কেতিয়া টকাখিনি লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউ যদি ভাল হয়, ইণ্টাৰভিউৰ আপোনালোকৰ ডকুমেণ্টখিনি প্ৰপাৰলি যদি ভালদৰে আপোনালোকে দেখুৱাব পাৰিছে, তেতিয়াহ'লে আপোনালোকে এই লোনটো লাভ কৰিব পাৰিব। তো এতিয়া আমাৰ মামাই কিছুদিনমান আগতে এটা অনুষ্ঠানত কৈছে যে নৱেম্বৰ বা অক্টোবৰ মাহত 1 লাখ টকাকৈ লাভ কৰিব পাৰিব সকলোৱে। তো আপোনালোকে ভিডিঅ'টো চাই লওক, মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ। ছোৱালীয়েতো পালে ল'ৰাইকো দিব লাগে, ল'ৰাবিলাকে একো পোৱা নাই। মাজে মাজে ল'ৰাবিলাকে মোক কৈ থাকে যে মামা আমাকো দিয়ক। এইবাৰ মই ল'ৰাবিলাকৰ কাৰণে 2টা আঁচনি আনিছোঁ। জুলাব যিসকলে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে প্ৰতি বছৰে 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ ডাইৰেক্টলি দিম, বেংকত যাব নালাগে। অক্টোবৰ নৱেম্বৰত আমি 700 আৰু দিম। 5,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিয়া, যাতে সকলোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰে। ডিগবৈত যেনেকে, মাৰ্ঘেৰিটাতো তেনেকে, মাৰ্ঘেৰিটাত যেনেকে, মাকুমতো তেনেকে, মাকুমত যেনেকে, আমাৰ শদিয়াতো তেনেকুৱা, শদিয়াত যেনেকুৱা, মাৰ্ঘেৰিটাতো তেনেকুৱা। অৰ্থাৎ হয় চাকৰি পাব, নহ'লে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কিবা এটা ব্যৱসায় বাণিজ্য কৰিব। ভিডিঅ'টো চাই আপোনালোকে গম পাই গৈছে যে অক্টোবৰ নৱেম্বৰতে টকাখিনি দিব। তো ইয়াৰ আগৰ 2024-তো মই অক্টোবৰ আৰু নৱেম্বৰ এই টকাখিনি লাভ কৰিছোঁ, যিটো 1 লাখ টকা দিছিলে মোক। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ডকুমেণ্ট যদি ঠিক থাকে, অৰ্থাৎ যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব, তো আপোনালোকৰ ইণ্টাৰভিউ এতিয়া চলি আছে, তো যদি ডকুমেণ্টখিনি আপোনালোকৰ সঠিক থাকে তেন্তে আপোনালোকে এই 2 লাখ টকা লাভ কৰিব পাৰিব। তো এই টকাখিনি আপোনালোকে অক্টোবৰ বা নৱেম্বৰ মাহতে টকাখিনি পাই যাব। তো চলি আছে ছেকেণ্ড পৰ্যায়ৰ যিটো 2 লাখ টকা আঁচনি আত্মনিৰ্ভৰশীল অসম অভিযান, এইটো ছেকেণ্ড পৰ্যায়ৰ চলি আছে। তো আপোনালোকৰ ইণ্টাৰভিউ হ'ল নে নাই, কেনেকুৱা হৈছে মোক কমেণ্টত জনাব পাৰে। আৰু যিসকলৰ এতিয়াও হোৱা নাই চিন্তা নকৰিব, সকলো ডিষ্ট্ৰিক্টতে ইতিমধ্যে আৰম্ভ হৈ যাব। তো কেইদিনমান ৱেইট কৰক, যিসকলৰ এতিয়ালৈকে আৰম্ভ হোৱা নাই হৈ যাব। আৰু যিসকলৰ এডমিট কাৰ্ড অহা নাই, আপোনালোকে আত্মনিৰ্ভৰশীল অসম ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটোৱে আজিৰ ভিডিঅ'টো যে আপোনালোকে টকাখিনি অক্টোবৰ নতুবা নৱেম্বৰ মাহতে লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ইণ্টাৰভিউ যদি ভাল হৈছে তেন্তে আপোনালোকে লাভ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ'লৈ আহিম। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।